মই ৰাজশ্ৰী মোৰ চেনেল পাৰ্সোনেল চেনেল ৰাজশ্ৰী কালেকশ্যনৰ পৰা আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ যিহেতু আজি বোলে চন্দ্ৰগ্ৰহণ সো হেতু কাৰণে আজি 3টাৰ পৰা লাগিছে নেকি গ্ৰহণ 3টাৰ পৰা গ্ৰহণ লগাৰ কাৰণে আমিও কোনো একো খোৱা নাই আমি আজি নিয়েবাউট 1-1:30 বজাত এনে আমাৰ ভাত খাওঁতে সদায় 3টা বাজে বাট আজি আমি ভাত খালোঁ একেবাৰে 1-1:30 মান বজাতে ভাত চাত খাই ৰেডি আৰু এতিয়া ৱেইট কৰি আছোঁ বোলো কেতিয়া গ্ৰহণ ভাঙে তাৰপিছত আমি খাম হয়তো এইবাৰ বহুত বেছি 4 ঘণ্টা 4 আৱাৰ্ছ ধেমালি নহয় ইমান দেৰিলৈকে নোখাই থকা প্লাছ মেইনলি কি হৈছে মোৰ টিকলিজনী শুই আছিলে মানে তাই শুই উঠি মোক কৈছে মামা মোৰ বহুত পিয়াহ লাগিছে কৈছে এতিয়া উপায় নাইকিয়া হৈ গৈছে কাৰণ পিয়াহ লাগিলেতো তাইক এতিয়া পানী খাবলৈ দিবই লাগিব মই যি কি কৰিছোঁ চবতে তুলসী এপাত দি থৈছোঁ ফিল্টাৰ দিছোঁ জাৰত দিছোঁ চবতে তুলসী দি থৈছোঁ যাতে পানীটো তেওঁলোকে খাব পাৰে সেইটো কাৰণে দি থৈ দিছোঁ হ'লেও খোৱা নাই এতিয়ালৈকে অলপ দেৰি ৱেইট কৰিবলৈ কৈছোঁ আৰু তাইক ফুচলাই থৈছোঁ তোমাক কিবাকিবি দিম খাবলৈ চ' তুমি অলপ দেৰি ৱেইট কৰি দিয়া তেনেকৈ কৈ মেলি তাইক মই ফুচলাই ৰাখিছোঁ আৰু এতিয়া যেতিয়া মানে গ্ৰহণ শেষ হ'ব মানে টাইমটো কমপ্লিট হ'ব তাৰপিছতে মই বনাবলৈ ষ্টাৰ্ট কৰি দিম তাহাঁতি খুব কিবা স্পাইচি খাবলৈ মন কৰিছে মই ভাবিছোঁ মাকেইনকৈ বনাম চ' মাকেইন অলপ বনাম চিকেন আছে মাকেইন বনাই মেলি এহঁতক খাবলৈ দিম এতিয়া বহুত হাল্লা লগাই আছে বহুত ভোক লাগিছে অইন দিন এহঁতৰ ভোক নালাগে আজি যিহেতু গ্ৰহণৰ কাৰণে চাফিচিয়েণ্ট টাইম আজি ব্লক হৈ গ'ল সেইটো কাৰণে আজি বেছি ভোক লাগিছে সিহঁতৰ এনেই দি থাকিলেও নাখায় এনেই দি থাকিলে মই এইটো নাখাওঁ খায় মাত্ৰ আজি আকৌ তেওঁলোকৰ ইমানেই ভোক লাগিছে মোক হাল্লা কৰি আছে যে মোৰ ভোক লাগিছে চ' মই কৈছোঁ অলপ দি ৱেইট কৰা তাৰপিছতে মই বনাম চ' আৰু আজি ইমানেই গৰম আজিৰ দিনটো মানে বিৰাট গৰম মই আনকি বাহিৰলৈকে ওলাইয়ে যোৱা নাই নেকি ঘৰৰ ভিতৰতে সোমাই আছোঁ এনেকুৱা খিৰিকী ঘৰৰ মুখতে ৰৈ পেলাই এনেকৈ চাই আছোঁ বাহিৰতে ক'তো এটা পাত এটাও মানে হিলা নাই এনেকুৱা কৰা নাই ইমানেই বতৰ বেয়া বতৰ নহয় ইমানেই গৰম এটা পাত হিলা নাই বতৰ কোনো মৰা নাই মানে বহুত বেছি গৰম মানে ইয়াত চ' এইটো কাৰণে বোলো ভিডিঅ' এটাকে কৰোঁ ৰাতিপুৱা কৰা নাই ইভিনিং টাইমতে এতিয়া কৰিব লৈছোঁ স্পেচিয়েলি আজি গ্ৰহণৰ কাৰণে বোলো কি কৰিলোঁ কি নাই কৰা সেইবোৰকে বোলো আপোনালোকৰ ওচৰত দেখাওঁ আৰু গ্ৰহণ নোহোৱাৰ আগতেও মই 3টা বজাত চাগে 3টা কিমানৰ পৰা লাগিছে তাৰ আগতে মই অকল চৰ্বত এগিলাচ খাইছিলোঁ মানে লেমন জুচ এগিলাচ খাইছিলোঁ উইথ ব্লেক চল্টত তাৰপিছত একো খোৱা নাই এতিয়ালৈকে চ' এতিয়া যামহে কিটচেনত চাওঁ কি বনাওঁ ইভিনিং স্নেক্সটো সদায় ময়ে বনাওঁ চ' যাওঁ এতিয়া তাকে কি বনাওঁ কি খাওঁ আপোনালোকক দেখাই থাকিম আপোনালোকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কিবা জানিব লগা বা চাবলৈ বিচাৰিলে আপোনালোকে মোক কমেণ্টত জনাব চ' চাই থাকিব মই কি কৰি থাকোঁ কিটচেনলৈ আহিলোঁ আৰু কিটচেনত মই দেখিছোঁ কি এতিয়া এয়া হৈছে মোৰ টিকলি চে হাই হাউ আৰ ইউ বা তাই হাউ আৰ ইউ ক'লে হাই এম ফাইন থেংক ইউ কয় তাই কিটচেনত বহি আছে তাই চকলেট লৈ বহি আছে আৰু এইটো হৈছে তাই পাপি এই দুটাক লৈ বহি আছে তাই এতিয়া ৱেইট কৰি আছে মামাই কিবা বনাবলৈ খাবলৈ যিহেতু গ্ৰহণৰ কাৰণে একো খাবলৈ পোৱা নাই কিবা পাইছোঁ নি খাবলৈ একো পোৱা নাই চ' মামাই এতিয়া মাকেইন বনাব চ' খাবৰ কাৰণে তাই অ'কে পিজ্জাও খাব চ' সেইকাৰণে ৱেইট কৰি আছে মোৰ লগত আৰু কোৱাচোন হাউ আৰ ইউ বা আৰু কোৱাচোন মই ABCD পঢ়িলোঁ বা আৰু এতিয়া কি খাম কোৱাচোন চকলেট খাব আৰু সেইকাৰণে অথনিৰ পৰা তাই ৱেইটেই কৰি আছে যে হ'লেহে মই খাম চ' এইটো কাৰণে ৱেইট কৰিছে মই যিহেতু এটা টাইমো হৈ গৈছে অলৰেডি এতিয়া যিখিনি ফ্ৰেছ কৰিব লগা বস্তু এইবোৰ ফ্ৰেছ কৰি ল'ম ফ্ৰেছ কৰাৰ পিছতে মই ষ্টাৰ্ট দিম বনাবলৈ মাকেইন স্পেচিয়েলি ইহঁতৰ কাৰণে বহুত ভোকত আছে ভোকটো ক'ত আছে তোমাৰ দেখাই দিয়াচোন এইটো কি বুলি কয় পেটটো কি বুলি কয় ষ্টমাকে ঈদ বুলি কয় পেটত ঈদ বুলি কয় চ' এইটো কাৰণে তাই ভোক লাগিছে বোলে তাই খাবলৈ ৰৈ আছে চ' মই পটাপট টিকলিলৈ বনাই লওঁ আৰু আপোনালোকে চাই থাকিব মই কি কৰোঁ যিটো দিনত নহয় ৰাতি হয় ইভিনিং টাইমত হয় অ'কে আমাৰ এতিয়া চ' ইভিনিং টাইম হৈছে যিহেতু মই এতিয়া খুলি দিম চ' গ্ৰহণ ভাঙিলে মই গা পা ধুই ফ্ৰেছ হৈ গ'লোঁ আৰু এতিয়া মই অকণমান নাইট ক্ৰীম লগাই ল'ম যিহেতু ৰাতিয়ে হৈ গ'ল চ' গা ধুই ল'লোঁ এতিয়া মই নাইট ক্ৰীম অকণমান লগাই মই যাম কিটচেনত আৰু কিটচেনত মই বনামগৈ আমাৰ ইহঁতৰ কাৰণে খানা চ' আপোনালোকে চাই থাকিব আহি গ'লোঁ মই কিটচেনত আৰু এতিয়া মই ইয়াতে বনাম মাকেইন মই ঘৰত বনোৱাটো নহয় মই কিনি অনা যিটো মাকেইন পায় আলু টিক্কি যিটো পায় মাকেইনৰ সেইটো বনাম এতিয়া ইয়াতে মই
অইল গৰম কৰিম, তাৰপিছত মই এইখিনি ফ্ৰাই কৰিম, তাৰপিছত মোৰ দুটা ল'ৰা ছোৱালী দুটা খাব দিম আৰু আমি হাজবেণ্ড ৱাইফ আমি দুটা অলপ খাম আৰু এতিয়া চাহ খাম, টি খাম, যিটো ইভিনিং একো খোৱাই নাই। চ' এতিয়া খাবলৈ ষ্টাৰ্ট দিম আৰু আপোনালোকেও চাই থাকিব কি কৰোঁ। অ'কে, ফাইনেলি হৈ গৈছেগৈ, আলু টিক্কি হৈ গৈছেগৈ ফাইনেলি, আৰু অলপ কালাৰটো আহিলে হৈ যাব। হৈছে আমাৰ ইনি, আৰু ইনিয়ে গুচাই আছে নহৰু, আদা, পিঁয়াজ আৰু আলু, কাৰণ আজি এতিয়া ৰাতিলৈ আমি খাম লোকেল চিকেন, যিহেতু চিকেন আনি থোৱা আছে। চ' এইখিনি মই এতিয়া মেৰিনেট কৰি ফ্ৰিজত ৰাখিব লাগিব অলপ টাইম। চ' এইটো কাৰণে তাইক কৈছোঁ সোনকালে নহৰু, আদা, পিঁয়াজখিনি সোনকালে গুচাই মেলি তাতে সানি মই অলপ টাইম ফ্ৰিজত থৈ দিম। তাৰপিছত নিয়েৰ এবাউট 8টামান বজাত মই ষ্টাৰ্ট দিম। তেতিয়া মই দেখাম বাৰু কেনেকৈ বনাওঁ মই চিকেন। মই পৰা বাহিৰলৈ আহিলোঁ, আহি মেলি একেবাৰে বাৰান্দাত গৈছোঁ অকণমান বেলকনিত, চাব পাৰি ইমান ধুনীয়া মুন কেনেকৈ ওলাই আছে, আৰু যিহেতু গ্ৰহণ হৈ গৈছে চ' ধুনীয়াকৈ ওলাই আছে মুন চাব পাৰি এইফালে। মই অকণমান তেনেকৈ বেলকনিত ৰখোঁ আৰু অলপ বতাহ, ইমান মিহি মিহি বতাহ মাৰি আছে, ভাল লাগে। আৰু এইটো টাইমত আমাৰ এনেকৈ বাৰান্দাত ৰখি বিৰাট ধুনীয়া লাগে, ওপৰৰ পৰা চব চাই থাকিব পাৰি। আৰু যিহেতু এতিয়াও মানুহবোৰ ইভিনিং ৱাক কৰিয়ে আছে, গৈয়ে আছে মানুহবোৰ। চ' ময়ো কিটচেনটো লাগি আছোঁ, মাজে মাজে অকণমান হাৱা খাবলৈ বাহিৰলৈ গুচি আহোঁ। চৌকে চাই থাকিব। হৈ গৈছে আলু টিক্কি, এনেকৈ দেখোঁ ফিল্টাৰত পানী ভৰাইছে, যিহেতু আমি ফিল্টাৰটো আমাৰ এক্সট্ৰাকৈ থাকেই, সেইকাৰণে পানী ভৰাইছে। পানী ভৰাব পাৰিছা চিউ? ভৰাই আছা নি? অঁ পাৰিছা, আকৌ ভৰোৱাচোন। অঁ কৰি আছে কিচেনত কাম লাগি আছে, অতুলৰ লগত কামত লাগি আছে, তাইও হেল্প কৰি আছে আৰু সিও কামত লাগি আছে। মই ইমানেই গৰম ঘামিছোঁ চাব পাৰে, গা ধুইও মানে ইমানেই গৰম। চ' পূৰা ফুল্লি স্ৱেটিং, আৰু আমাৰ টিকলিয়ে কৰি আছে কাম, হেল্প কৰি আছে, আৰু সিও লাগি আছে মোৰ লগত। মই অলপ হিলাওঁ আকৌ তাক দিওঁ হিলাবলৈ, যিহেতু বহুত গৰম, ইমান সোমাই থাকিব নোৱাৰি কিচেনত।